লখিমপুৰৰ মাগনি পথাৰতো অবৈধ দখল। কাকৈ নদী পুতিও বসবাস একাংশৰ। চৰকাৰী 500 বিঘা ভূমি দখলমুক্ত দাবী ৰাইজৰ। লখিমপুৰ বিধানসভা সমষ্টিৰ কদম ৰাজচক্ৰৰ অন্তৰ্গত বিহুৱাপাম কৰকৰণীৰ মাগনি পথাৰৰ 500 বিঘা ভূমি এতিয়াও সন্দেহজনক লোকৰ দখলত। চাওক, জিলাখনৰ বাধাগৰা বালিগাঁৱৰ 9 কদম কৰকৰণী গাঁও পঞ্চায়তৰ 9 নম্বৰ বালিগাঁও কুচিয়ামাৰী ৱাৰ্ডৰ অন্তৰ্গত বিহুৱাপাম কৰকৰণীৰ মাগনি পথাৰৰ এই সেউজীয়া দৃশ্য। এনেদৰে ঘৰ দুৱাৰ সাজি একাংশ সন্দেহজনক নাগৰিকে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে চৰকাৰী পথাৰত, যাৰ বাবে গৰুমহ চৰিবৰ বাবে অভাৱ হৈছে মুকলি পথাৰৰ। সেই স্থানীয় ৰাইজ ওলাই আহিবলৈ বাধ্য হৈছে অবৈধ দখলদাৰীৰ বিৰুদ্ধে। ইয়াতে আপোনাৰ যিখন আমাৰ নদী আছিলে, নদীখন আপোনাৰ কাকৈ নদী নামেৰে জনাজাত আছিলে। তো কাকৈ নদী আপোনাৰ কি হ'ল, বৰ্তমান কাকৈ নদী দুই পাই আগ্ৰাসন চলিছে। আপোনাৰ নদীখন ভেটি কিছুমান পুখুৰী খন্দা হৈছে আৰু ইয়াতে আপোনাৰ সন্দেহজনক বহুত লোক আহি ইয়াতে ভৰি পৰিছে। আগতে যিহেতু আমি সেইবিলাক জেগাত যেতিয়া আমি 13 চনৰ আগত শূন্য আপোনাৰ পথাৰ আছিলে, আমি গৰু চৰাওঁ, কিবা কিবি বিভিন্ন ধৰণৰ তাত আমি কাম কাজ কৰি থাকোঁ। তাতে আপোনাৰ সম্পূৰ্ণ এইখিনি চৰকাৰী মাটি আছিলে আৰু সেই চৰকাৰী মাটিত এতিয়া আগ্ৰাসন চলি আপোনাৰ এতিয়া মিনিমাম আপোনাৰ 200-300মান মানুহ তাত আগ্ৰাসন চলিলে আৰু ক'ৰ মানুহ কি কথা আমি গম নাপাওঁ। গোটেইখিনি সন্দেহযুক্ত ব্যক্তি হয়, গতিকে আমাক ইয়াত উচ্ছেদ লাগে। ইপিনে অঞ্চলটোৰ মাজেৰে যোৱা কাকৈ নদীখনো সম্পূৰ্ণৰূপে দখল কৰে সন্দেহজনক লোকে। এইসকল লোকক উচ্ছেদ কৰি চৰকাৰী 500 বিঘা ভূমি দখলমুক্ত কৰিবৰ বাবে লখিমপুৰ জিলা আয়ুক্তৰ লগতে মুখ্যমন্ত্ৰীক স্থানীয় ৰাইজে দাবী জনাইছে। লখিমপুৰৰ পৰা অজিত কুমাৰ মেধিৰ ৰিপৰ্ট, NB নিউজ। লখিমপুৰৰ মাগনি পথাৰতো অবৈধ দখল। কাকৈ নদী পুতিও বসবাস একাংশৰ। চৰকাৰী 500 বিঘা ভূমি দখলমুক্ত দাবী ৰাইজৰ। লখিমপুৰ বিধানসভা সমষ্টিৰ কদম ৰাজচক্ৰৰ অন্তৰ্গত বিহুৱাপাম কৰকৰণীৰ মাগনি পথাৰৰ 500 বিঘা ভূমি এতিয়াও সন্দেহজনক লোকৰ দখলত। চাওক, জিলাখনৰ বাধাগৰা বালিগাঁৱৰ 9 কদম কৰকৰণী গাঁও পঞ্চায়তৰ 9 নম্বৰ বালিগাঁও কুচিয়ামাৰী ৱাৰ্ডৰ অন্তৰ্গত বিহুৱাপাম কৰকৰণীৰ মাগনি পথাৰৰ এই সেউজীয়া দৃশ্য। এনেদৰে ঘৰ দুৱাৰ সাজি একাংশ সন্দেহজনক নাগৰিকে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে চৰকাৰী পথাৰত, যাৰ বাবে গৰুমহ চৰিবৰ বাবে অভাৱ হৈছে মুকলি পথাৰৰ। সেই স্থানীয় ৰাইজ ওলাই আহিবলৈ বাধ্য হৈছে অবৈধ দখলদাৰীৰ বিৰুদ্ধে। ইয়াতে আপোনাৰ যিখন আমাৰ নদী আছিলে, নদীখন আপোনাৰ কাকৈ নদী নামেৰে জনাজাত আছিলে। তো কাকৈ নদী আপোনাৰ কি হ'ল, বৰ্তমান কাকৈ নদী দুই পাই আগ্ৰাসন চলিছে। আপোনাৰ নদীখন ভেটি কিছুমান পুখুৰী খন্দা হৈছে আৰু ইয়াতে আপোনাৰ সন্দেহজনক বহুত লোক আহি ইয়াতে ভৰি পৰিছে। আগতে যিহেতু আমি সেইবিলাক জেগাত যেতিয়া আমি 13 চনৰ আগত শূন্য আপোনাৰ পথাৰ আছিলে, আমি গৰু চৰাওঁ, কিবা কিবি বিভিন্ন ধৰণৰ তাত আমি কাম কাজ কৰি থাকোঁ। তাতে আপোনাৰ সম্পূৰ্ণ এইখিনি চৰকাৰী মাটি আছিলে আৰু সেই চৰকাৰী মাটিত এতিয়া আগ্ৰাসন চলি আপোনাৰ এতিয়া মিনিমাম আপোনাৰ 200-300মান মানুহ তাত আগ্ৰাসন চলিলে আৰু ক'ৰ মানুহ কি কথা আমি গম নাপাওঁ। গোটেইখিনি সন্দেহযুক্ত ব্যক্তি হয়, গতিকে আমাক ইয়াত উচ্ছেদ লাগে। ইপিনে অঞ্চলটোৰ মাজেৰে যোৱা কাকৈ নদীখনো সম্পূৰ্ণৰূপে দখল কৰে সন্দেহজনক লোকে। এইসকল লোকক উচ্ছেদ কৰি চৰকাৰী 500 বিঘা ভূমি দখলমুক্ত কৰিবৰ বাবে লখিমপুৰ জিলা আয়ুক্তৰ লগতে মুখ্যমন্ত্ৰীক স্থানীয় ৰাইজে দাবী জনাইছে। লখিমপুৰৰ পৰা অজিত কুমাৰ মেধিৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।